অসমৰ মুখ্যমন্ত্ৰীকে ধৰি কেইবাটাও মিনিষ্টাৰক তেওঁ একদম আমুকৰ পুতেক বুলি মাক দেউতাকক ধৰি গালি পাৰিছিলে। আৰু সেই ফেচবুক লাইভটোৰ পৰা ক'ব গ'লে ভিক্টৰ দাসক গোটেই অসমৰ মানুহে চিনি পায়। কিন্তু কথাটো হ'ল আপুনি মুখ্যমন্ত্ৰীকো গালি দিলে আৰু ভালেখিনি মিনিষ্টাৰকো গালি দিলে, কিন্তু কিছুদিন পিছত আকৌ দেখা পাওঁ আপুনি যেতিয়া ভিডিঅ'ত যেতিয়া মুখ্যমন্ত্ৰীৰ নাম লয় নহয়, তেতিয়া আপুনি মাননীয় মুখ্যমন্ত্ৰী বুলি কয়। এতিয়া মোৰ দৃষ্টিত মই এটা কথা কৈছোঁ, কাৰোবাক যদি মই সন্মান নকৰোঁ, তাক যদি মই উল্টা পুল্টা আমুকৰ পুতেক বুলি গালি পাৰিম নহয়, তাৰপিছত আৰু মই তেওঁক মাননীয় বুলি ৰেচপেক্ট নিদিওঁ। মোৰ কথাটো হ'ল সেইটো, মানুহ এজনৰ সদায় ষ্টেবিলিটি থকাটো দৰকাৰ। ভিক্টৰ দাসৰ ষ্টেবিলিটি একেবাৰে নাই। ক'ব গ'লে ভিক্টৰ দাসৰ কথাৰ কোনো ভেলু নাই। দেই তেওঁ যিহেতু এজন শিক্ষক, গতিকে শিক্ষকৰ মুখখন অকণমান লাগাম থাকিব লাগে। গৰু যেনেকৈ লাগাম থাকে নহয়, তেনেকুৱা ভিক্টৰ দাসৰ মুখত অকণমান লাগাম থকাটো দৰকাৰ। গতিকে মোৰ এটা প্ৰশ্ন দেই, এই ভিক্টৰ দাস বোলাজন কেনেকুৱা ধৰণৰ শিক্ষক? শিক্ষক এজনে যদি এনেকুৱা ধৰণৰ নাৰীৰ ওপৰত অত্যাচাৰ কৰে, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে বা সেই ছাত্ৰ ছাত্ৰীখিনি কি শিকিব? তেওঁ আপোনাৰ ঘৈণীয়ে যেতিয়া কিবা এটা কৰিছিলে, কাৰোবাৰ লগত ৰিলেশ্যন কৰিছিল বুলি আপুনি নিজে কৈছে, সেইটো ঘৰুৱা মামলা আছিল, কিন্তু আপুনি পাব্লিকলি নিউজৰ আগত কাৰোবাৰ আগত যে আপুনি ফালিলে বা বকিলে, কিয় বকিলে?